আম্বেদকাৰ সন্মান যাত্ৰা আপোনালোকে কৰিছে আম্বেদকাৰ সন্মান যাত্ৰা প্ৰথমতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া সদনৰ ভিতৰত সংবিধানৰ ওপৰত যেতিয়া মূল্যৱান চৰ্চা চলি আছিল সেই সময়ত তেওঁ এটা অপমানজনক মন্তব্য প্ৰকাশ কৰিলে। আজি দ্বিতীয়বাৰ বিজেপিয়ে ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিবলৈ আৰম্ভ কৰিছে। আজি কংগ্ৰেছ দলৰ ফালৰ পৰা এটা সমদল আম্বেদকাৰ সন্মান যাত্ৰা আমি ওলাবলৈ বিচাৰোঁ, দেখাবলৈ বিচাৰোঁ যে বাবা চাহেব আম্বেদকাৰৰ আদৰ্শ আজিও আমালোকৰ মাজত জীয়াই আছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক অনুমতি দিয়া নাই, কংগ্ৰেছৰ সমদলক অনুমতি দিয়া নাই, আম্বেদকাৰ সন্মান যাত্ৰাক অনুমতি দিয়া নাই। তাৰ মানে যে তেওঁলোকে আকৌ তেওঁলোকৰ যে দম্ভালি বা তেওঁলোকৰ যে ক্ষমতা, তেওঁলোকে নিজকে ডক্টৰ বাবা চাহেব আম্বেদকাৰকে আৰু বেছি শক্তিশালী যে ভাবে, সেইটোৱে তেওঁলোকে প্ৰমাণ কৰিছে। আজি দ্বিতীয়বাৰ বিজেপি অসমৰ ভিতৰত আজি ডক্টৰ বাবা চাহেব আম্বেদকাৰক অপমান কৰিছে। বিজেপিয়ে ইয়াতে গুৱাহাটীত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে, তেতিয়া অনুমতি পাইছে প্ৰশাসনৰ, কিন্তু আপোনালোকে সমদল আপুনি কালি ক্লিয়াৰকৈ কৈছে যে সমদল কৰিব, আপোনালোকে শান্তি সমদল। চাওক, সকলোৱে জানে যে এইটো আম্বেদকাৰ সন্মান যাত্ৰা, ইয়াততো শান্তিপ্ৰিয় এটা যাত্ৰা, ইয়াতো মানুহৰ মাজত আম্বেদকাৰ আদৰ্শ লৈ যোৱা যাত্ৰা। আমাৰ চাই ৰাইজেও আমাক যোগদান কৰিব পাৰে, আম্বেদকাৰৰ প্ৰতি নিজৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰে। এটা ভাল এটা মইতো ভাবোঁ পবিত্ৰ এটা আমি কাম কৰিবলৈ গৈছোঁ, কিন্তু এইখিনিও যে তেওঁলোকে কৰিবলৈ বিচৰা নাই, ক্ষমতা তেওঁলোকৰ মূৰত সোমাইছে আৰু ক'ৰবাত ৰাইজ জনসাধাৰণ আৰু কংগ্ৰেছৰ সংগঠনৰ পৰা তেওঁ ভয় খাইছে, এইটোৱে আমি প্ৰমাণ পাইছোঁ। ধন্যবাদ। তথ্যবিলাক দিব গৈছিল, যেনেকৈ ফৰ্ম 17 ইত্যাদি। আৰু এতিয়া কি কৰিলে অমিত শ্বাহ মোদী কোম্পানীয়ে ইলেকশ্যন কমিশ্যনৰ গাইডলাইনটোকে মানে সলাই দিলে যে সেইবিলাক বোলে গোপনীয় বস্তু কাকো দিব নালাগে, আনকি কোৰ্টকো দিব নালাগে। ইয়াতকৈ নিৰ্লজ্জ আমাৰ যিবিলাক মানে গণতান্ত্ৰিক অনুষ্ঠান আম্বেদকাৰ ডাঙৰীয়াই দিছিলে, সেইবিলাক ধ্বংস কৰাৰ নিকৃষ্ট শেহতীয়া উদাহৰণ অপমান কৰিছে। বিজেপিয়ে ইয়াতে গুৱাহাটীত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে, তেতিয়া অনুমতি পাইছে প্ৰশাসনৰ, কিন্তু আপোনালোকে সমদল আপুনি কালি ক্লিয়াৰকৈ কৈছে যে সমদল কৰিব, আপোনালোকে শান্তি সমদল। চাওক, সকলোৱে জানে যে এইটো আম্বেদকাৰ সন্মান যাত্ৰা, ইয়াততো শান্তিপ্ৰিয় এটা যাত্ৰা, ইয়াতো মানুহৰ মাজত আম্বেদকাৰ আদৰ্শ লৈ যোৱা যাত্ৰা। আমাৰ চাই ৰাইজেও আমাক